शरीर में कोई कपड़ा नहीं था, पैर दोनों राइट एंगल में मिला गया। 31 বছৰীয়া মহিলা ডক্টৰক নিশংসভাৱে গেংৰেপ কৰে আৰু তাৰ পিছত ডিঙি টিপি মাৰি পেলায়। কলিকতাৰ আৰ.জি. কৌৰ মেডিকেল কলেজত 31 বছৰীয়া মহিলা ডক্টৰগৰাকী একেৰাহে 36 ঘণ্টা ডিউটি কৰি আহিছিল। সেইদিনা একেৰাহে 36 ঘণ্টা কাম কৰি ভাগৰুৱা হোৱাত ছেমিনাৰ হলত কিছু সময় আৰাম কৰিম বুলি জিৰণি ল'বলৈ বহিছিল। সঞ্জয় ৰয় নামৰ কালপ্ৰিটটো ৰাতি কোনো নোহোৱাৰ সুযোগ লৈ ছেমিনাৰ হলত সোমাই আৰু জোৰ জবৰদস্তিত ঘৰ্ষণ কৰি ডিঙি টিপি 31 বছৰীয়া মহিলা ডক্টৰগৰাকীক মাৰি পেলায়। ৰ'ব, এয়া মানুহ টেইলাৰহে। ঘটনাটো ইয়াৰ পৰা ইউ টাৰ্ণ লয়। আৰ.জি. কৌৰ মেডিকেল কলেজ অথৰিটিয়ে ৰাতি 31 বছৰীয়া ডক্টৰগৰাকীৰ মাকক প্ৰথমটো ফোন কল কৰে আৰু কয় যে আপোনাৰ ছোৱালীগৰাকী মানসিক অস্থিৰতাত ভুগি আছে। আৰু তাৰ পিছত কিছু সময়ৰ পিছত পুনৰ এটা কল কৰে আৰু কয় যে আপোনাৰ ছোৱালী ছুইচাইড কৰিছে, আপুনি জল্দি ইয়ালৈ আহক। মহিলা ডক্টৰগৰাকীৰ মাক আহিল, কিন্তু আচৰিত কথা যে হস্পিটেল অথৰিটিয়ে 3 ঘণ্টা ধৰি মাকক নিজৰ ছোৱালীজনীক চাবলৈ নিদিলে। কিমান এটা চেঞ্চিটিভ বিষয়। এজনী মাকে নিজৰ ছোৱালীজনী চাবলৈ কাৰণে কান্দি কান্দি হাতে ভৰিয়ে ধৰি থাকিল, কিন্তু 3 ঘণ্টা পৰ্যন্ত চাবলৈ নিদিলে হস্পিটেল অথৰিটিয়ে। ইয়াৰ কি কাৰণ আছে? 3 ঘণ্টা পৰ্যন্ত কিহৰ কাৰণে অপেক্ষা কৰাই ৰাখিলে মাকক? 3 ঘণ্টাৰ পিছত যেতিয়া মাকে ছোৱালীজনীক দেখিলে আচৰিত আৰু হতভম্ব হৈ গ'ল। নাই শৰীৰত কাপোৰ, উলংগ দেহ, ভৰি ভগা, চকুৱেদি তেজ বৈ আছিল, অসংখ্য দেহত আঘাতৰ চিন। এইবোৰ দেখি মেডিকেল কলেজৰ ছাত্ৰ ছাত্ৰী আৰু ডক্টৰকে ধৰি সকলোৰে মনত এটা উত্তেজনাৰ জুই উমি উমি জ্বলি আছিল। কিন্তু ডক্টৰগৰাকীৰ এডপচি ৰিপৰ্ট অহাৰ পিছত সকলোৱে আন্দোলনত বহি পৰে। আচলতে ৰিপৰ্টত লিখা আছিল 1.55 mm চিমন মানে বীৰ্য পোৱা গৈছে, অৰ্থাৎ আত্মহত্যা নহয়, ৰেপ কৰিছিল। আৰু ৰেপ 20 জনতকৈ অধিক মানুহে কৰিছিল। বাওঁ ভৰিখন ভাঙি দিছিল, চশমা ভাঙি চকুত গ্লাছ সোমাই এটা চকু সম্পূৰ্ণ নেদেখা হৈ গৈছিল, ভৰি দুইখন ফালি দিছিল। चश्मे को कूटा गया, जिसकी वजह से आंखों से खून निकल गया। আৰু মাত মাতিব নোৱাৰা কৰিবলৈ মুখত চেপি ধৰিছিল, অৰ্থাৎ চিঞৰিব নোৱাৰিবৰ কাৰণে ডিঙিত চাপা মাৰি ধৰিছিল, আৰু যাৰ ফলত ডিঙিৰ থাইৰয়ড গ্ল্যাণ্ড ভাঙি গৈছিল আৰু গলা টিপি হত্যা কৰিছিল বুলি ৰিপৰ্টত উল্লেখ আছিল। আন্দোলন তীব্ৰ ৰূপ লোৱাত কলিকতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কেছটো ইনভেষ্টিগেশ্যন কৰিবলৈ কাৰণে কলকাতা পুলিচক দিয়ে। আচৰিত কথা যে আৰ.জি. কৌৰ মেডিকেল কলেজৰ অধ্যক্ষ ডক্টৰ সন্দীপ ঘোষে ঘটনাটোৰ বাবে ৰেজিগনেশ্যন দিয়ে, কিন্তু মমতা বেনাৰ্জীয়ে 8 ঘণ্টাৰ পিছতেই কলকাতা নেশ্যনেল মেডিকেল কলেজত অধ্যক্ষৰূপে ট্ৰেন্সফাৰ দিয়ে। সন্দীপ ঘোষৰ কেৰেক্টাৰটো হৈছে অত্যন্ত লেতেৰা। তেওঁৰ ওপৰত পোৱা হয় যে তেওঁ ষ্টুডেণ্টবিলাকক মদ আৰু সুৰাপায়ী বস্তু ছাপ্লাই দিয়ে, টকা লৈ পাছ কৰায়, আৰু কোনোবাই যদি এই বিৰুদ্ধে মাত মাতে তেনেহ'লে তেওঁক ফেইল কৰাই দিয়ে। ৰেপ কেছটোৰ ওপৰত তেওঁক সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় যে অকলশৰে ছেমিনাৰ হলটোত ৰাতি যোৱাটো ছোৱালীজনীৰ বাবেই দুখ আছিল। আচলতে তেওঁ মমতা বেনাৰ্জীৰ ক্ল'জ হয়। যেতিয়া ঘটনাটো আন্দোলনৰ ৰূপ ল'লে তেওঁ ৰিজাইন দি তাৰ পৰা পলায়নহে কৰিছে। পিছদিনা হাইকোৰ্টে কেছটো CBIক ইনভেষ্টিগেশ্যনৰ কাৰণে দিলে, আৰু সেইদিনাই ৰাতি 2 বজাত একাংশ গুণ্ডা আহি কলিকতা মেডিকেল কলেজত সোমায় আৰু বয় বস্তু ভাগি লণ্ডভণ্ড কৰে। আচলতে সিহঁতে ছেমিনাৰ হলৰ যি ৰিপৰ্ট ৰেপ কেছৰ প্ৰমাণ তাক নাইকিয়া কৰিবলৈহে আহিছিল। অভিযুক্ত সঞ্জয় ৰয়ে মই ৰেপ আৰু মাৰ্ডাৰ কৰিছোঁ বুলি কৈছে, কিন্তু তাৰ এটিটিউড যোৱাই নাই। গৌৰৱে কৈছে মই কৈছোঁ চব কাম, যি শাস্তি দিব লগা আছে মোক দিয়ক। জানিব পৰা মতে সঞ্জয় ৰয় এজন কলিকতা বেটেলিয়ন বিভাগৰ স্বেচ্ছাসেৱক। আপুনি জানি আচৰিত হ'ব যে তেওঁ সেইদিনা এই পৈশাচিক কাণ্ডটো কৰি আৰামত বেটেলিয়ন বেৰিকেডত শুই আছিল। তেওঁ অলপো চিন্তাই কৰা নাছিল যে তেওঁ কেনেবাকৈ ধৰা পৰিব। তেওঁৰ বেকগ্ৰাউণ্ড একেবাৰে বেয়া, 4 বাৰকৈ বিয়া পাতিছে, আৰু প্ৰতিবাৰে ডাইভৰ্চ হোৱাৰ কাৰণ হৈছে মাৰপিট। তেওঁৰ আগৰ ঘৈণীয়েকজনী কোৱাৰ মতে 2022 চনত সঞ্জয় ৰয়ৰ বিৰুদ্ধে কমপ্লেইন কৰিছিল। তেতিয়াই যদি পুলিচে একশ্যন ল'লে হয়, আজি এই 31 বছৰীয়া মহিলা ডক্টৰগৰাকীৰ এনে নহ'ল হয়। কিন্তু ৰিপৰ্ট মতে 1.55 mm চিমন পাইছে, অৰ্থাৎ বীৰ্য পাইছে। বহুজনে মিলি এই জঘন্য কাণ্ডটো কৰিছে। সঞ্জয় ৰয়ে যে আছে এইটো নিশ্চিত, কিন্তু তেওঁৰ লগত আৰু বাকীবোৰো CBI ধৰিব পাৰিবনে নাই, নে বেলেগ কেইজনক বচাই সঞ্জয় ৰয়ে অকলে সকলো কৰা বুলি স্বীকাৰ কৰিছে। এই বেহুজ CBI ভেদ কৰিবলৈ কঠিন হ'ব। আচৰিত কথা যে ডক্টৰ, নাৰ্ছ আৰু ষ্টুডেণ্টবিলাক এতিয়া আন্দোলনত আছে, কিন্তু মমতা বেনাৰ্জীও আন্দোলন কৰিছে। হাঁহি উঠা বিষয় যে মুখ্যমন্ত্ৰী আন্দোলনত নামি পৰিছে, কিন্তু আন্দোলন কাৰ বাবে?
নিজৰ চৰকাৰখনৰ বিৰুদ্ধে খুদ মুখ্যমন্ত্ৰী খৰা হৈছে আন্দোলনৰ কাৰণে মানে নিজে নিজৰ বিৰুদ্ধে আন্দোলন এই কেছটো এতিয়া ৰাজনীতিৰ মেৰপাকত CBI জেৰা আৰম্ভ কৰিছে শুনামতে সমন দিয়া সত্ত্বেও সঞ্জয় ঘোষ নাহাৰ বাবে CBI ৰাস্তাৰ পৰা উঠাই লৈ সোধা পোছা কৰিছে ন্যায় পাবনে নাই কমেন্ট কৰিব আপ টু ডেটৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নিউজ টেক্স নিউজ উইথ ঋতু